মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক ৰাষ্ট্ৰীয় সভাপতি ডাঙৰীয়া ৰাজ্যিক সভাপতি ডাঙৰীয়া সকলোকে মই ধন্যবাদ জনাইছোঁ কাৰণ মোৰ ওপৰত আস্থা প্ৰকাশ কৰি সৰুপথাৰ সমষ্টিৰ জনসাধাৰণক সেৱা কৰিবৰ বাবে মোক দ্বিতীয়টো সুযোগ প্ৰদান কৰিছে আৰু মই দলে যি আস্থা প্ৰকাশ কৰি মোক দায়িত্ব দিছে এই আস্থা কেতিয়াও ভংগ হ'বলৈ নিদিওঁ বৰঞ্চ সৰুপথাৰ সমষ্টিক আৰু অধিক আগবঢ়াই লৈ যাবলৈ আমি সংকল্পৰে কাম কৰিম সমষ্টিটোৰ এটা সময়ত বহুত সমস্যা আছিল 21 চনত অসমৰ আটাইতকৈ পাছপৰা সমষ্টি আছিল হি আজি আহি অসমৰ ভিতৰতে এটা জিলিকা সমষ্টিত পৰিণত হৈছে এই সমষ্টিটোক আৰু আগুৱাই লৈ যাব লাগিব যাতে সদায় আমি অসমৰ প্ৰথম 5টা 10টা সমষ্টিৰ ভিতৰত জিলিকি থাকিব পাৰোঁ এনেকুৱা নহয় যে বেলেগত ডেভেলপমেণ্ট নহ'ব আমাৰহে হ'ব সবতে ডেভেলপমেণ্ট হ'ব কিন্তু তাৰ মাজতো আমাৰ অঞ্চলটোক যাতে আমি জিলিকাই ৰাখিব পাৰোঁ তাৰ কাৰণে সদায়